নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সনাতন ধৰ্মত ভগৱান বিষ্ণুক জগত পালক বুলি কোৱা হয়। তেওঁ এই সৃষ্টিৰ পালনকৰ্তা আৰু তিনিও লোকৰ অধিকাৰী। কিন্তু আপুনি জানেনে যে ভগৱান হোৱা স্বত্তেও তেওঁ কেইবাবাৰো অভিশাপৰ সন্মুখীন হ'ব লগা হৈছিল। আৰু তেওঁক এই অভিশাপবোৰ কোনো সাধাৰণ মানুহে দিয়া নাছিল, বৰঞ্চ মহান ঋষি আৰু সতী নাৰীসকলে দিছিল। আজিৰ এই বিশেষ ভিডিঅ'ত আমি ভগৱান বিষ্ণুৱে লাভ কৰা 4টা বিশেষ অভিশাপৰ বিষয়ে বিস্তাৰিতভাৱে ক'বলৈ লৈছোঁ, যিবোৰে পৃথিৱীত ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্যৰ ভেটি স্থাপন কৰিছিল। তেন্তে আহকচোন আজিৰ কথা আৰম্ভ কৰোঁ। প্ৰথম, মহৰ্ষি ভৃগুৰ অভিশাপ। এই কাহিনী সত্যযুগৰ। এবাৰ অসুৰ আৰু দেৱতাসকলৰ মাজত ঘোৰ যুদ্ধ চলি আছিল। অসুৰবোৰ পৰাজিত হৈ মহৰ্ষি ভৃগুৰ পত্নী কাব্যাৰ আশ্ৰয় লৈছিল। দেৱী কাব্যাই নিজৰ তপস্যাৰ বলত অসুৰসকলক অভয় দান দিছিল। যেতিয়া ভগৱান বিষ্ণুৱে এই কথা গম পালে, তেতিয়া সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী কাব্যাৰ শিৰচ্ছেদ কৰিলে। যেতিয়া মহৰ্ষি ভৃগুৱে নিজৰ পত্নীৰ মৃতদেহ দেখিলে, তেওঁ অত্যন্ত ক্ৰোধিত হৈ পৰিল। ভৃগুৱে বিষ্ণুক অভিশাপ দিলে, হে জনাৰ্দন, আপুনি এগৰাকী স্ত্ৰীক বধ কৰি অধৰ্ম কৰিছে। গতিকে মই অভিশাপ দিছোঁ যে আপুনি বাৰে বাৰে পৃথিৱীত মানুহৰ ৰূপত জন্ম লৈ গৰ্ভবাসৰ যন্ত্ৰণা আৰু আপোনজনৰ বিচ্ছেদৰ দুখ ভুগিব লাগিব। ভৃগুৰ এই অভিশাপৰ বাবেই পাছত ভগৱান বিষ্ণুৱে ৰাম আৰু কৃষ্ণৰ দৰে অৱতাৰ ধাৰণ কৰিব লগা হৈছিল। 2. দেৱৰ্ষি নাৰদৰ অভিশাপ। এবাৰ দেৱৰ্ষি নাৰদৰ মনত কাম বাসনা জয় কৰাৰ অহংকাৰ জাগিল। নাৰদৰ এই অহংকাৰ নাশ কৰিবলৈ ভগৱান বিষ্ণুৱে নিজৰ মায়াৰে এখন সুন্দৰ নগৰ আৰু এগৰাকী ৰাজকুমাৰী বিশ্বমোহিনীৰ সৃষ্টি কৰিলে। নাৰদ সেই কন্যাৰ প্ৰেমত পৰিল আৰু বিষ্ণুৰ ওচৰলৈ গৈ ক'লে, প্ৰভু, মোক আপোনাৰ হৰি ৰূপ দান কৰক, যাতে ৰাজকুমাৰীয়ে কেৱল মোকহে পচন্দ কৰে। ভগৱান বিষ্ণুৱে হৰি শব্দৰ অৰ্থ বান্দৰ বুলি ধৰি নাৰদৰ মুখখন বান্দৰৰ দৰে কৰি দিলে। নাৰদ যেতিয়া স্বয়ম্বৰ সভাত উপস্থিত হ'ল, সকলোৱে নাৰদক দেখি উপহাস কৰি হাঁহিব ধৰিলে। পাছত যেতিয়া নাৰদে এটা কুঁৱাত নিজৰ মুখ দেখিলে, তেতিয়া নিজৰ ৰূপ দেখি নাৰদে বৰ অপমান বোধ কৰিলে। তেতিয়া নাৰদে বিষ্ণুক অভিশাপ দি ক'লে, আপুনি যিদৰে মোক এগৰাকী নাৰীৰ বাবে কন্দুৱালে, আপুনিও মানুহৰ জন্ম লৈ পত্নী বিৰহত কান্দিব লগা হ'ব। আৰু যি বান্দৰ মুখৰ বাবে মোৰ অপমান হ'ল, সেই বান্দৰবোৰেই আপোনাক সহায় কৰিব। নাৰদৰ এই অভিশাপৰ বাবেই ত্ৰেতা যুগত শ্ৰীৰামে সীতাক হেৰুৱাই বান্দৰ সেনাৰ সহায় ল'ব লগা হৈছিল। 3. সতী বৃন্দাৰ অভিশাপ। দৈত্যৰাজ জলন্ধৰৰ পত্নী বৃন্দা আছিল এগৰাকী পৰম পতিব্ৰতা নাৰী। বৃন্দাৰ সতীত্বৰ বলত জলন্ধৰক কোনেও পৰাজিত কৰিব পৰা নাছিল। দেৱতাসকলৰ অনুৰোধত বিষ্ণুৱে জলন্ধৰৰ ছদ্মবেশ ধৰি বৃন্দাৰ কাষলৈ গ'ল।
যাৰ ফলত বৃন্দাৰ সতীত্ব ভংগ হ'ল আৰু মহাদেৱে জলন্ধৰক বধ কৰিলে। সত্যটো গম পোৱাৰ পাছত বৃন্দাই অতি দুখেৰে ক'লে, হে প্ৰভু, মই আপোনাক ভক্তি কৰিছিলোঁ, কিন্তু আপুনি মোৰ লগত শিলাৰ দৰে আচৰণ কৰিলে, গতিকে আপুনি শিলা হৈ যাওক। ভগৱান বিষ্ণুৱে নিজৰ ভুল স্বীকাৰ কৰি শালিগ্ৰাম শিলালৈ পৰিণত হ'ল। পাছত বৃন্দাই তুলসী গছৰ ৰূপ পালে। ভগৱান বিষ্ণুৱে বৃন্দাক এই আশীৰ্বাদ দিছিল যে তুলসী পাত অবিহনে বিষ্ণুৰ পূজা অসম্পূৰ্ণ হৈ ৰ'ব। বিষ্ণুৰ লগতে তুলসীকো মানুহে সদায় পূজা কৰিব। 4. গান্ধাৰীৰ অভিশাপ। মহাভাৰতৰ যুদ্ধৰ অন্তত যেতিয়া গান্ধাৰীৰ 100 পুত্ৰৰ মৃত্যু হ'ল, তেওঁ ইয়াৰ বাবে শ্ৰীকৃষ্ণকে দোষী সাব্যস্ত কৰিলে। সেয়েহে যুদ্ধৰ শেষত যেতিয়া কৃষ্ণ গান্ধাৰীৰ ওচৰলৈ গৈছিল, তেতিয়া গান্ধাৰীয়ে ক'লে, হে দ্বাৰকাধীশ, তুমি ভগৱান হয়, ইচ্ছা কৰিলে এই যুদ্ধ তুমি ৰখাব পাৰিলাহেঁতেন। শোক আৰু ক্ৰোধত গান্ধাৰীয়ে কৃষ্ণক অভিশাপ দি ক'লে, যিদৰে মোৰ বংশ নিঃশেষ হ'ল, ঠিক তেনেদৰে এদিন তোমাৰ যদু বংশও এনেদৰে ধ্বংস হ'ব। তোমালোকে নিজৰ মাজতে যুদ্ধ কৰি মৰিবা। গান্ধাৰীৰ এই অভিশাপ ভগৱান শ্ৰীকৃষ্ণই হাঁহি মুখে গ্ৰহণ কৰিলে। বান্ধৱসকল, এই কাহিনীসমূহৰ পৰা আমি এই কথা শিকিব পাৰোঁ যে এই পৃথিৱীত কৰ্মৰ ফলৰ পৰা স্বয়ং ভগৱানো হাত সাৰিব নোৱাৰে। আশা কৰোঁ আমাৰ আজিৰ এই কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও এনেধৰণৰ ধৰ্মীয় পৌৰাণিক কাহিনীৰ বাবে আমাৰ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।